আলোচনাৰ বিষয় ভাৰতীয় আলংকাৰিকসকলৰ ধাৰণা অনুসৰি কাব্যৰ সংজ্ঞা, প্ৰকৃতি, উদ্দেশ্য আৰু প্ৰয়োজনীয়তা। কাব্যৰ সংজ্ঞা। কাব্য আৰু সাহিত্য দুয়োটা শব্দ সংস্কৃতৰ পৰা আহিছে। দুয়োটা শব্দই একে অৰ্থ বহন কৰে। সংস্কৃতত কাব্য বা ইংৰাজীত পয়েট্ৰি শব্দৰ অৰ্থ ব্যাপক, কিন্তু অসমীয়াত ই সাহিত্যৰ এটা ঠালকহে বুজায়। দশম একাদশ শতিকাৰ পৰা কাব্য শব্দৰ ঠাইত সাহিত্য শব্দৰ ব্যৱহাৰ হ'বলৈ ধৰে। ব্যুৎপত্তিগতভাৱে সাহিত্য শব্দই শব্দ আৰু অৰ্থৰ সংগতি বা মিলনক বুজায়। শব্দ ভাৱৰ বাহক আৰু সাহিত্যৰ বাহ্যিক শৰীৰ। শব্দহীন ভাৱৰ সাহিত্যত প্ৰকাশ ক্ষমতা নাই আৰু ভাৱহীন শব্দৰ সাৰ্থকতা নাই। সেয়েহে একাংশ সংস্কৃত আলংকাৰিকে শব্দক কাব্যৰ আত্মা বুলি কৈছে। নাট্যশাস্ত্ৰৰ প্ৰণেতা ভৰতমুনিৰ পৰা আৰম্ভ কৰি বিভিন্নজন ভাৰতীয় আলংকাৰিকে বিভিন্ন দিশৰ পৰা কাব্যৰ সূত্ৰ নিৰ্ধাৰণ কৰিবলৈ যত্ন কৰিছে। কাব্যক পুৰুষ হিচাপে কল্পনা কৰি এচামে শৰীৰৰ ওপৰত আৰু আন এচামে কাব্যৰ আত্মাৰ ওপৰত গুৰুত্ব দিয়া দেখা গৈছে। কাব্যৰ সূত্ৰ নিৰূপণকাৰীসকলৰ ভিতৰত কাব্যালংকাৰৰ প্ৰণেতা ভামহ অগ্ৰণী। ভামহে শব্দ আৰু অৰ্থ দুয়োটাৰে সমান আৱশ্যকতাৰ ওপৰত গুৰুত্ব দিছে। তেওঁ কাব্যালংকাৰ গ্ৰন্থত কৈছে যে শব্দাৰ্থো সহিতো কাব্যম। ইয়াত শব্দ আৰু অৰ্থৰ যুগল বসতিৰ কথা কৈছে যদিও তেওঁ অলংকাৰৰ ওপৰতো প্ৰাধান্য দিছে। আচাৰ্য দণ্ডীয়েও কাব্যশৰীৰ অলংকাৰযুক্ত হ'ব লাগে বুলি কৈছে। অৱশ্যে ভামহে শব্দ আৰু অৰ্থ দুয়োটাৰে ওপৰত গুৰুত্ব দিয়াৰ বিপৰীতে দণ্ডীয়ে কেৱল শব্দৰ ওপৰতহে গুৰুত্ব দিছে। দণ্ডীয়ে কাব্যাদৰ্শ নামৰ গ্ৰন্থত কাব্যৰ সংজ্ঞা সম্পৰ্কে কৈছে যে শৰীৰং তাৱৎ ইষ্টাৰ্থ ব্যৱচ্ছিন্না পদাৱলী কাব্যম, অৰ্থাৎ অভীষ্ট অৰ্থ প্ৰকাশ কৰা পদাৱলীয়ে কাব্য। আন এগৰাকী আলংকাৰিক বামনে গুণ আৰু অলংকাৰযুক্ত শব্দাৰ্থকে কাব্য বুলি কোৱাৰ লগতে ৰীতিক কাব্যৰ আত্মা বুলি কৈছে। তেওঁ কাব্যালংকাৰ সূত্ৰ গ্ৰন্থত কাব্যৰ সংজ্ঞা এনেধৰণে দিছে: ৰীতিৰ আত্মা কাব্যস্য। ৰাজশেখৰে কাব্যমীমাংসা গ্ৰন্থত শব্দাৰ্থয়ো যথাৱৎ স্বভাৱেন যা বিদ্যা সাহিত্য বিদ্যা, অৰ্থাৎ শব্দ আৰু অৰ্থৰ যথাযথ সহভাৱে মিলিত যি বিদ্যা সিয়ে সাহিত্য বিদ্যা। ৰুদ্ৰতে কাব্যালংকাৰ গ্ৰন্থত কৈছে ননু শব্দাৰ্থো কাব্যম, নিশ্চয় শব্দাৰ্থই কাব্য। এইজনেও কাব্যত অলংকাৰক অগ্ৰাধিকাৰ দিছে। ধ্বনিবাদৰ প্ৰৱৰ্তক আনন্দবৰ্ধনে ধন্যালোকবৃত্তি গ্ৰন্থত ধ্বনিয়েই কাব্যৰ আত্মা বুলি কৈছে। কুন্তকে বক্ৰোক্তি কাব্যজীৱিতম, অৰ্থাৎ বক্ৰোক্তিয়ে কাব্যৰ প্ৰাণ বুলি কৈ বক্ৰোক্তিবাদৰ প্ৰচলন কৰিলে। তেওঁ শব্দাৰ্থৰ মিলনৰ লগতে বক্ৰময় ৰচনাক কাব্য বুলি কৈছে। পোনপটীয়া উক্তিত কাব্যত্ব নাথাকে, বক্ৰ উক্তিয়েহে আনন্দ প্ৰদান কৰিব পাৰে। বক্ৰোক্তিৰ মাজত থকা শব্দাৰ্থৰ বিশেষত্বই কাব্যত্বৰ আধাৰ। আন এজন আলংকাৰিক ক্ষেমেন্দ্ৰই কাব্যৰ শব্দাৰ্থ, গুণ, ৰস, ধ্বনি আদি উচিতভাৱে উচিত স্থানত প্ৰয়োগ কৰিব পাৰিলেহে কাব্য সৌন্দৰ্যৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। ক্ষেমেন্দ্ৰৰ এই মতবাদক ঔচিত্যবাদ বুলি জনা যায়। বিশ্বনাথ কবিৰাজে সাহিত্য দৰ্পণ গ্ৰন্থত কাব্যত শব্দাৰ্থ, গুণ, ৰীতি, অলংকাৰ, ৰস, ধ্বনি, মাধুৰ্য আদি সকলোৰে প্ৰয়োজনীয়তা ব্যাখ্যা কৰি এক গ্ৰহণযোগ্য সংজ্ঞা দাঙি ধৰিছে। তেওঁ কৈছে বাক্যং ৰসাত্মকম কাব্যম। বাক্যই পাঠকৰ হৃদয়ত ৰস সৌন্দৰ্য সৃষ্টি কৰিব পাৰে, সেয়ে কাব্য। জগন্নাথে তেওঁৰ ৰস গংগাধৰ নামৰ গ্ৰন্থখনত কাব্যৰ সংজ্ঞা সম্পৰ্কে কৈছে যে ৰমণীয়াৰ্থ প্ৰতিপাদক শব্দ কাব্যম, অৰ্থাৎ যি শব্দই ৰমণীয় অৰ্থ প্ৰকাশ কৰে তেনে শব্দই কাব্য। ৰমণীয় অৰ্থ মানে অলৌকিক আনন্দ উপলব্ধিৰ কথা কৈছে। শব্দৰ ধ্বনিয়ে পাঠক শ্ৰোতাৰ অন্তৰত আনন্দ জগাব পৰাতেই কাব্যত্ব।
কাব্য সম্পৰ্কে ভাৰতীয় আলংকাৰিকসকলে নিৰ্ধাৰণ কৰা সূত্ৰবোৰৰ কোনোটোত কাব্যৰ শৰীৰ আৰু কোনোটোত কাব্যৰ আত্মাৰ ওপৰত গুৰুত্ব দিছে। শৰীৰহীন আত্মাৰ যিদৰে অস্তিত্ব নাই, সেইদৰে আত্মাহীন শৰীৰ মৃত। গতিকে কাব্যপুৰুষৰ বাবেও শব্দাৰ্থ, অলংকাৰ, ৰস, ৰীতি, ধ্বনি, গুণ আদিৰ সমন্বয় হ'ব লাগিব। তেহে কাব্যৰ কাব্যত্ব প্ৰকাশ পাব। সেইফালৰ পৰা বিশ্বনাথ কবিৰাজ আৰু জগন্নাথৰ কাব্য সম্পৰ্কীয় সংজ্ঞা দুটা অধিক গ্ৰহণযোগ্য বুলি ক'ব পাৰি। কাব্যৰ প্ৰকৃতি। শব্দ আৰু অৰ্থৰ সুমধুৰ সংযোগত গুণ, ৰীতি, ছন্দ অলংকাৰে কাব্য শৰীৰ মনোৰম কৰি তোলে আৰু পাঠকৰ অন্তৰত ৰসানুভূতিৰ সৃষ্টি কৰি এক অলৌকিক মানসিক স্তৰলৈ লৈ যায়। আনহাতে পাশ্চাত্য সমালোচকসকলে বাস্তৱ আৰু কল্পনাৰ সংযোগত সৃষ্ট শৈল্পিক ৰূপ, যি মানুহক নান্দনিক তৃপ্তি প্ৰদান কৰে, সিয়ে কাব্যৰ প্ৰকৃতি বুলি কৈছে। কাব্যই কেৱল সৌন্দৰ্য আৰু ৰসৰ আস্বাদেই নিদিয়ে, কাব্যৰ দ্বাৰা মানৱ চিত্তক আনন্দ প্ৰদান আৰু নৈতিকতা প্ৰদান কৰিব পাৰিব লাগে। তাৰোপৰি কাব্য হৈছে সমাজ জীৱনৰ প্ৰতিফলন আৰু পথ প্ৰদৰ্শক। ই মানুহৰ জীৱন দৰ্শন, নীতিবোধ আৰু সাংস্কৃতিক ৰুচিবোধ গঢ়ি তোলে। কাব্যৰ উদ্দেশ্য। কাব্যৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য হ'ল সৌন্দৰ্য সৃষ্টি আৰু আনন্দ প্ৰদান। কাব্য পঢ়ি পাঠকে মানসিক প্ৰশান্তি আৰু সৌন্দৰ্যৰ অনুভৱ লাভ কৰিব। ভাৰতীয় কাব্যতত্ত্বত কাব্যৰ মূল লক্ষ্য হ'ল ৰস আস্বাদন। ৰসেই কাব্যৰ প্ৰাণ আৰু ইয়াৰ মাধ্যমত অন্তৰ্জগত আলোকিত কৰি আনন্দৰ লগতে জীৱনৰ গভীৰতা উপলব্ধি কৰে। কাব্যৰ দ্বাৰা মানৱক নৈতিক, সামাজিক আৰু ধৰ্মীয় দিশত শিক্ষিত কৰা যায়। সেয়েহে কাব্য শাস্ত্ৰস্য লোকহিতম বুলি কোৱা হয়। কাব্য পাঠেৰে পাঠকৰ মনত নতুন কল্পনা, চিন্তা আৰু অনুভূতিৰ সৃজন হয়। কাব্যৰ দ্বাৰা মানৱ জীৱনৰ সুখ-দুখ, প্ৰেম-বিৰহ, আশা-আকাংক্ষা আদি সত্যসমূহক শিল্পময় ৰূপত প্ৰকাশ কৰা হয়। কাব্যৰ উদ্দেশ্য কেৱল ব্যক্তিগত নহয়, সামাজিক দিশতো ই গুৰুত্বপূৰ্ণ। ই সমাজৰ চেতনাক জাগ্ৰত কৰি নতুন পথ প্ৰদৰ্শন কৰে। কাব্যৰ প্ৰয়োজনীয়তা। মানুহক যিদৰে সামাজিকভাৱে জীয়াই থাকিবলৈ নীতি-জ্ঞানৰ প্ৰয়োজন, ব্যৱহাৰিক জ্ঞানৰ বাবে বিজ্ঞান দৰ্শনৰ জ্ঞানৰ প্ৰয়োজন, সেইদৰে মানসিক উৎকৰ্ষ সাধনৰ বাবে কাব্যৰ প্ৰয়োজন। কাব্যই পাঠকৰ মনত নান্দনিক আনন্দৰ জন্ম দিয়ে। সৰল ভাষাৰ আনন্দতকৈ কাব্যৰ কল্পনা আৰু সুৰে বিশেষ মাধুৰ্যৰ সঞ্চাৰ কৰে। কাব্যৰ শিল্পগুণে মানুহৰ মনত সৌন্দৰ্যানুভূতি উপলব্ধি কৰায়। কাব্য সৌন্দৰ্যৰ পৰা লাভ কৰা আনন্দই মানুহৰ মনত দুখ, ক্লান্তি আৰু কষ্টৰ পৰা মুক্ত কৰি এক ধৰণৰ শান্তি আৰু সান্ত্বনা দিয়ে। কাব্যই মানসিক দিগন্ত আলোকিত কৰি মনত সৃজনীশীল কল্পনা আৰু চিন্তা চেতনাৰ জন্ম দিয়ে। ই মানুহৰ মানসিক বিকাশৰ বাবে প্ৰয়োজনীয়। কাব্য ৰসৰ আধাৰ। কাব্য ৰস পান কৰি মানুহে জীৱনৰ গাম্ভীৰ্য, সৌন্দৰ্য আৰু গভীৰতা অনুভৱ কৰে। কাব্যই মানৱক উত্তম জীৱনৰ শিক্ষা দিয়ে। ন্যায়, নীতি, প্ৰেম, কৰুণা, ভাতৃত্ব আদি মূল্যবোধ কাব্যৰ মাধ্যমেৰে প্ৰদান কৰিব পাৰি। মানুহে নিজৰ অন্তৰংগ অনুভূতি, সুখ, দুখ, প্ৰেম, বিৰহ, আশা, আকাংক্ষা আদি প্ৰকাশ কৰিবলৈ কাব্যক মাধ্যম হিচাপে ব্যৱহাৰ কৰে। কাব্য চিৰন্তন মানৱীয় অনুভূতি যেনে প্ৰেম, মৃত্যু, আশা, আনন্দ আদি প্ৰকাশ কৰি মানৱ চিত্তক অলৌকিক স্তৰলৈ লৈ যাব পাৰে। চমুকৈ ক'ব পাৰি যে আত্মৰক্ষাৰ বাবে মানুহক যিদৰে বিবিধ খাদ্য সামগ্ৰীৰ প্ৰয়োজন, সেইদৰে আত্মপ্ৰকাশৰ বাবে কাব্য সাহিত্যৰ প্ৰয়োজন আছে।